Hello everyone, welcome back to Aditi Das channel. So, আজি ব্লগটো আৰম্ভ কৰিছোঁ কাৰণ আজি বছৰটোৰ সেকেন্ড ব্লগ। তো গাইজ এতিয়া মানে গাটো অলপ ভাল পাইছোঁ কাৰণ মেডিচিন খাইছিলোঁ। কালি মেডিচিন খালোঁ। একচুৱেলি মই কণ্টিনিউ মেডিচিন খাব বহুত টান পাওঁ, মেডিচিনটো মই বহুত টান পাওঁ, কিন্তু এতিয়া কণ্টিনিউ খাবই লাগিব কাৰণ যিহেতু বিহু আহি আছে আৰু বিহু নোযোৱালৈকে মই জানো বতৰটো এনেকৈ থাকিব একদম ডাৱৰীয়া, আৰু সেই বতৰত ডাৱৰীয়াৰ কাৰণে গা বেয়া হোৱাৰ চান্স আৰু আছে। মোৰ মাতটোত চাগে গমেই পাইছে আপোনালোকে। তো বৰ্তমান মই ভাল পাইছোঁ আৰু এতিয়া বনাই আছোঁ খানা। যিমানে জ্বলা নিদিওঁ কিয় তৰকাৰীত কিবা মই জ্বলাই নাপাওঁ কাৰণ মোৰ গা বেয়া আৰু চৰ্দিৰ কাৰণে চাগে। তো আজি একদম 5টামান জ্বলা দিছোঁ যাতে একদম ধুনীয়াকৈ খাব পাৰোঁ, কাৰণ জ্বলা হ'লে অলপ চৰ্দি লাগিলে খাই ভাল লাগে। তো সেইটো কাৰণে ঠাণ্ডাৰ দিনৰ চব্জি খাই বহুত মজা লাগে, মোৰতো বহুত ভাল লাগে কাৰণ ঠাণ্ডাৰ দিনত ইমান ধুনীয়া ধুনীয়া চব্জি ওলায় আৰু লগতে ইমান ধুনীয়া ধুনীয়া খানা বনাব পাৰি। তো সেইটো কাৰণে তো ভাবিছোঁ আজি অলপ ওলাই যাম বাহিৰত, অলপ সৰু সুৰা বস্তু কেইটামান আনিবৰ কাৰণে। তো দেখাম আপোনালোকক, চাই থাকিব। আৰু মোৰ ব্লগত যদি আপোনালোকে ভাল ৰেছপন্স কৰে তেতিয়াহ'লে মই কণ্টিনিউ ব্লগ বনাম বাৰু, কিন্তু কালি দিয়া ব্লগটোত অলপমান ৰেছপন্স পাইছোঁ, তো সেইটো কাৰণে আজি মোৰ বনাব মন গ'ল। চবৰে মন যায় দিয়কচোন যদি ভাল ৰেছপন্স পায়। তো এয়াই চাই থাকিব ভিডিঅ'টো। अब हम खाएंगे मेडिसिन। एक नंबर मेडिसिन, दुई नंबर मेडिसिन, मान टिकलू छोटू सा मेडिसिन, तीन नंबर मेडिसिन, তো গাইজ এতিয়া যাব ওলাইছোঁ অলপমান ওলাই, কিবা অলপ বস্তু আছে ল'ব, তো সেইকেইটা লৈ লওঁ। গাটো একদম ভাল লগা নাই আৰু কিবা বেয়া লাগি আছে, তথাপিতো অলপমান নৰ্মেল হৈ চাওঁ, কিজানি থক ভাল হৈ যায়। গৰম হে ন একদম নহয় আৰু মোটামুটি গ'লে এখন ফটা নিচাকটা কম্বল লাগবে। আপুনি টুপি কিয় লৈ নলয়? টুপি নিয়ৰ পৰি থাকে না। তো মই আহি পালোঁ ৰুমত আৰু অলপ বস্তু আছিলে সেইখিনি মানে ৰিক্সাত লৈ আহিলোঁ। তো আহি থাকোঁতে আংকল যোনজনে ৰিক্সা চলাই আছিলে তেওঁ কৈ আছে আজিকালি বোলে আগৰ নিচিনা আৰু তেওঁলোকৰ মানে এনেকুৱা হেৰি নাই, ইনকাম নাই, কাৰণ আজিকালি বহুত বস্তু ওলাই গৈছে, বহুত ফেচিলিটিজ হৈ গৈছে। যোনটো পেডেল মাৰি ৰিক্সা চলায় সেইটো বোলে কমি গৈছে এতিয়া, আজিকালি মেচিন যোনটো চলে ন ৰিক্সা সেইবোৰহে চলে। তো তেওঁলোকৰ মানে সেইটো কথা। তো মই ভাবিছোঁ যে, কোৱা নাই বাট ভাবিছোঁ যে আংকল আজিকালি যুগ পৰিৱৰ্তন হৈছে, বহুত বস্তু চেঞ্জ হৈছে। চ' আপোনালোকৰ মানে তেওঁৰ বহুত বয়স হৈছে, তো তেওঁ সেই বয়স হিচাপে বস্তুখিনি বুজি পোৱা নাই চাগে যে আজিকালি ইমান চেঞ্জ হৈ গৈছে বুলি। তেওঁলোকেতো সেই আগৰ দিনৰ কথাই ভাবি থাকে যে এনেকৈ আছিলে। তো সেয়াই আৰু ভাল লাগে কেতিয়াবা কেতিয়াবা অচিনাকি মানুহৰ লগত কথা পাতি বুজি কাৰ লাইফত কি চলি থাকে, সেয়াই আৰু। চ' আজিলৈ ভিডিঅ'টো এণ্ড কৰোঁ আৰু পিছত চাওঁ ভিডিঅ' যদি বনাব মন যায় বনাম। বাই বাই।